নমস্কাৰ জনালো সকলোকে। কি খবৰ আপোনালোকৰ? দেখিছেনে কিমান যে ভাল লাগিছে নহয়, ইমান ডাঙৰ হাতী। আৰু সকলোৱে এতিয়ালৈ গমেই পাইছে, আৰু যিসকলে গম পোৱা নাই তেওঁলোককো জনাই আছো যে দাদাৰ বিয়া, আমাৰ একমাত্ৰ দাদা। সেইবাবে আমি সদায় বজাৰতেই গৈ আছো। আৰু এয়া বজাৰ কৰিবলৈ ওলাওতেই যাত্ৰাতেই আমি গণেশ বাবাৰ দৰ্শন কৰিলো। আৰু এইজনী হ'ল মই। ধুনীয়াকৈ আহি পাই গুৱাহাটীত চাহ তাহ খালোঁ, খাই পেলাই আমি ডাইৰেক্ট আহিলোঁ ফেঞ্চি বজাৰলৈ। ইয়াত দেখিছেনে শেখ ব্ৰাদাৰ্ছ। তাৰ পিছতে আমি কাপোৰৰ বজাৰ কৰিবলৈ আহিলোঁ। আৰু ফেঞ্চি বজাৰত কমৰপট্টিতে ধুনীয়া ধুনীয়া পাটৰ চিটৰ দোকানখিনি আছে। ইয়াতে আমি বহুতখিনি কাপোৰ কিনোতে আমাৰ যে দুপৰীয়া গুচি গধূলি হ'বলৈ হ'ল। ইমান যে ভোক লাগিছিলে নহয়। তাৰপিছতে আমি আহিলোঁ উজান বজাৰত থকা এখন ফ'ৰ ছিজনলৈ। ইয়াতে মই কলেজৰ দিনতে, যিহেতু মই হেণ্ডিকত পঢ়িছিলোঁ, কলেজৰ দিনতেই আহিছিলোঁ। তাৰপিছত ইয়াত উজান বজাৰত অৱশ্যে বাকী কেইখনত খাইছোঁ, কিন্তু ফ'ৰ ছিজনত যে কত বছৰ পিছত আহিছোঁ। আৰু ইয়াৰ ওপৰতে আমাক বহিবলৈ দিলে। কেনেকুৱা বজাৰ কৰিলা? বিয়াৰ বজাৰ ধুনীয়া লাগিছে, ধুনীয়া কাপোৰ কিনিলোঁ। এতিয়া মাৰ কি ক'বচোন নহয় আৰু মাৰ কিনিব বাকী আছে, আমাৰ কিনিলোঁ। আৰু এতিয়া আমি খাবলৈ আহিছোঁ কাৰণ বিৰাট ভোক লাগিছে। ফ'ৰ ছিজনত খাব আহিছোঁ। কি অৰ্ডাৰ দিছা? চিকেন বিৰিয়ানী, তাৰপিছত চিকেন ভৰ্তা, তন্দুৰী ৰুটি। খাম আৰু আজি ন, আজি মায়ে খুৱাব। বিয়াৰ বজাৰ কৰিব আহিছে, ল'ৰাৰ বিয়া, আমাক আজি খুৱাব। তাৰপিছত বোৱাৰী আহিব, আমাক চাগে পাহৰি যাব, আমাক খুৱাব পাহৰিব। কেনেকুৱা? কেনেকুৱা? আৰু এয়া হ'ল চিকেন ভৰ্তা। ইমান টেষ্টি হৈছিলে নহয় ৰুটিৰ লগত। সঁচাকৈ চিকেন ভৰ্তা আৰু ৰুটি এই কম্বিনেশ্যনটো যে বিৰাট ভাল লাগে। তাতে পিঁয়াজ আৰু একেটা কিহৰ বা চাটনি আছিলে মই পাহৰিলোঁ, বিৰাট টেষ্টি লাগিছিলে। আৰু এয়া হ'ল ইছুৱে বিৰিয়ানীৰ চিকেন পিচটো যে ডাঙৰ হয় দেখুৱাই আছিলে। আৰু ইমান ভোক লাগি গৈছে সঁচাকৈ। এইখিনি সময়ত আমাৰ যিটো আমি নৰ্মেল দালি ভাত ভাজি যিটো খাওঁ সেইটো নাপালোঁ, কাৰণ শেষ হৈ যায়। আৰু বিৰিয়ানীকে হাতেৰে কিন্তু খাইছোঁ দেই বিৰিয়ানী, কাৰণ হাতেদি নাখালে আৰু ভোক যে নপলাই চামুচেদি খালে। দুপৰীয়াৰ ভোকখিনি সঁচাকৈ কৈছোঁ হাতেৰে খোৱাৰ সমান মজা নাই। আৰু ধুনীয়াকৈ আমি বিৰিয়ানী খালোঁ। আৰু আজিলৈ আহিছোঁ, বাই বাই।